নিশ্চয়কৈ ৰাজদীপ বাৰিষা মানে যেন গুৱাহাটী মহানগৰবাসীৰ বাবে বিপদ সেয়া লাগিলে কৃত্ৰিম বানেই হওক বা যি ভূমিস্খলনৰ ঘটনা হওক সেয়া হওক প্ৰত্যেক বছৰে এয়া কোনো নতুন কথা নহয় প্ৰত্যেকবাৰে বাৰিষাৰ সময়ত এজাক বৰষুণৰ পাছতে আমি বানপানী দেখিবলৈ পাওঁ তাৰ সমান্তৰালকৈ পাহাৰীয়া যিসমূহ অঞ্চল আছে সেই পাহাৰীয়া অঞ্চলসমূহত আমি ভূমিস্খলন দেখিবলৈ পাওঁ প্ৰত্যেক বছৰে ভূমিস্খলনৰ বাবে কেইবাগৰাকীও নিৰীহ লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে পূৰ্বতে আমি প্ৰতিদিন টাইমত দৰ্শকসকলক সেয়া দেখুৱাই আহিছোঁ আৰু কালি সন্ধিয়া আচলতে ৮ বজাত এটা ঘটনা সংঘটিত হৈছিলে মহানগৰী উডাল বাকৰাত এই স্থানত পূৰ্বতে এনেধৰণৰ ভূমিস্খলন বা পাহাৰৰ পৰা শিল খহি অহা তেনেধৰণৰ ঘটনা হোৱা নাছিলে কালি সেই ঘটনা সংঘটিত হৈছে ইতিমধ্যে যদিও বা প্ৰশাসনে ৩৬৬টাকৈ স্থান এনেধৰণৰ ভূমিস্খলন প্ৰৱণ এৰিয়া হিচাপে তেওঁলোকে চিনাক্ত কৰিছিলে কিন্তু চিনাক্ত কৰিয়েই ৰাইজক সতৰ্ক কৰিয়ে কিন্তু তেওঁলোকে দায়িত্ব সামৰিছিলে বাকী যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া লাগিলে সেই ভূমিস্খলন হ'বলগীয়া স্থানৰ পৰা ৰাইজক আঁতৰাই নিয়া বা গাৰ্ডৱাল দি তেওঁলোকক নিৰাপদ কৰা তেনেধৰণৰ কিন্তু স্থায়ী ব্যৱস্থা দুৰ্যোগ প্ৰশমন বিভাগে হওক বা জিলা প্ৰশাসনে হওক তেওঁলোকৰ তৰফৰ পৰা কৰা হোৱা বৰ্তমান পৰ্যন্ত নাই যাৰ বাবে এনেধৰণৰ ঘটনা আমি নিতৌ এজাক বৰষুণৰ পাছতেই দেখিবলৈ পাওঁ মোৰ পাছফালে এটা পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট এই মুহূৰ্তত আছে উপমন্যু ৰাভা তেওঁ সেই পৰিৱেশটো দেখুৱাইছে প্ৰকাণ্ড শিল আপোনালোকে যদি চাই এটা প্ৰকাণ্ড শিল যিটো শিল পাহাৰৰ এটা অংশ ভাগি খহি আহিছিলে কাৰণ কালি যিহেতু কিনকিনীয়া যাক বৰষুণ হৈছিলে দুপৰীয়াৰ ভাগত বা আবেলিৰ ভাগত সেই বৰষুণজাকৰ পাছতেই যিহেতু পাহাৰৰ যি মাটি সেয়া কোমলি গৈছিলে আৰু তাৰ পিছত যি শিল ওপৰত লাগি আছিলে সেই শিল এক প্ৰকাৰ মাটিৰে সৈতে অৰ্থাৎ পাহাৰৰ এটা অংশ সৈতে খহি আহে এটা প্ৰকাণ্ড শিল আহি এই যি বিষ্ণুৰাভা পথৰ হাউচ নাম্বাৰ 13A যি ৰতন দাসৰ বাসগৃহ সেই ৰতন দাসৰ বাসগৃহত আহি পৰেহি আমি যদি দেখুৱাওঁ এয়া হৈছে ভূমি মহলাৰ পৰা প্ৰথম মহলাৰ দৃশ্যাংশ য'ৰ মাজভাগত সেই ভীমটোত অৰ্থাৎ যিটো খুঁটা সেই খুঁটাত এক প্ৰকাৰ লাগি বা দেৱালত লাগি এক প্ৰকাৰ সেই প্ৰকাণ্ড শিলটো ৰয় কথমপি প্ৰাণ ৰক্ষা পৰিছে কাৰণ নিশা আচলতে গভীৰ হোৱা নাছিলে কাৰণ সন্ধিয়া সেই ৮ বজাৰ সময় আছিলে গতিকে ঘৰৰ সকলো লোক সাৰে আছিলে আৰু যিটো স্থানত সেই ঘটনাটো সংঘটিত হৈছে সেই গাৰ্ডৱালখনৰ সিটো পাৰে আছিলে এটা পাকঘৰ আমি যদি সম্ভৱ হয় সেয়াও দেখুৱাম কিন্তু প্ৰথমতে সেই ভয়ংকৰ শিলটো ভাগি অহা কিছু অংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ যিটো নেকি এয়া প্ৰথম মহলাত অৰ্থাৎ ভূমি মহলাত আহি পৰিছেহি এয়া প্ৰকাণ্ড শিলৰ অংশ টুকুৰা আপোনালোকে দেখিবলৈ পাইছে ইয়াত আহি পৰিছেহি নিশাৰ সময় আছিলে অন্ধকাৰ সময় আছিলে সেয়েহে যদিও বা দুৰ্যোগ প্ৰশমন বিভাগৰ লোকসকল আহিলে কিন্তু তেওঁলোকে যি যাৱতীয় ব্যৱস্থা কৰিব লাগে সেয়া কিন্তু তেওঁলোকে নকৰিলে আজি পুৱাৰ ভাগত তেওঁলোক অহা কথা আছে কিন্তু এই মুহূৰ্তলৈকে কোনো লোক আহি পোৱা নাই আমি অন্য এটা দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যিটো পাকঘৰ সেই শিলে আহি হেঁচা মাৰি ধৰিছিলে যিটো পাকঘৰৰ এটা অংশ এক প্ৰকাৰ হেঁচা মাৰি ধৰিছিলে সেই স্থানটো আমি দেখুৱাম তাৰ সমান্তৰালকৈ যিগৰাকী স্বত্বাধিকাৰী তেওঁৰ পৰাও আমি কথা পাতিবলৈ যত্ন কৰিম প্ৰথমতে আমি পৰিৱেশটো দেখুৱাই লৈছোঁ এইটো হৈছে সেই ভূমি মহলাত থকা অৰ্থাৎ গ্ৰাউণ্ড ফ্ল'ৰত থকা সেই বিশেষ ৰুমটো যিটো ৰুমৰ এয়া পাকঘৰ আমি যদি দৃশ্যাংশ দেখুৱাওঁ তলৰে পৰা আপোনালোকে চাব এয়া পাহাৰৰ পৰা খহি অহা মাটি যি মাটি ঘৰৰ ভিতৰলৈকে আহিছে আৰু এইখন হৈছে সেই পাকঘৰৰ খিৰিকী যি খিৰিকী ভাঙি এক প্ৰকাৰ তাৰ পৰা মাটি বালি বা সেই যি শিল খহি আহিছিলে শিলৰ কিছু অংশ আহে আৰু পাকঘৰটো কিছু ক্ষতিগ্ৰস্ত হয় আৰু নিশাৰ ভাগত অৰ্থাৎ ৮ বজাত যিহেতু এই ঘটনাটো সংঘটিত হৈছিলে সেই সময়ছোৱাত ইয়াত যোন ভাড়াতীয়া হিচাপে থাকে তেওঁলোকে কিন্তু তেওঁলোকৰ নিজৰ নিশাৰ ভাগৰ যি খাদ্য সেয়া তেওঁলোকে সেই মুহূৰ্তটো প্ৰস্তুত কৰি আছিলে কোনোমতে তেওঁলোকে ইয়াৰ পৰা পলাই নিজৰ প্ৰাণটো বচাই প্ৰাণ ৰক্ষা কৰি আচলতে ইয়াৰ পৰা তেওঁলোক আঁতৰি যায় আৰু নিশা যিহেতু প্ৰশাসনৰ লোক আহিছিলে তেওঁলোকে কেতবোৰ নিৰ্দেশনা দিয়ে যে এসপ্তাহৰ বাবে তেওঁলোকক এই স্থানত নাথাকিবৰ বাবে প্ৰশাসনে এক প্ৰকাৰ অনুৰোধ জনাইছে যাৰ বাবে যি স্বত্বাধিকাৰী হওক বা যি ভাড়াতীয়া হওক তেওঁলোকে ইতিমধ্যে ইয়াৰ স্থান খালী কৰিছে এসপ্তাহৰ বাবে তেওঁলোক ইয়াৰ পৰা আঁতৰি গৈছে কিন্তু প্ৰসংগটো হৈছে বা প্ৰশ্নটো হৈছে যে কেতিয়ালৈকে এনেধৰণৰ ঘটনা আচলতে যিসমূহ লোক পাহাৰীয়া অঞ্চলৰ কাষত বসবাস কৰে যিসমূহ স্থান ইতিমধ্যে চিনাক্ত কৰা হৈছে ভূমিস্খলন প্ৰধান অঞ্চল হিচাপে সেই অঞ্চলসমূহত আচলতে কেনেধৰণৰ ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব সেয়া কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ যিগৰাকী স্বত্বাধিকাৰী তেওঁ আমাৰ সৈতে এই মুহূৰ্তত আছে এটা ভয়ংকৰ ঘটনাৰ সাক্ষী হৈছে কালি আপোনালোকৰ গোটেই পৰিয়ালটো বা যিসকল লোক ইয়াত ভাড়াতীয়া হিচাপে থাকে তেওঁলোকো পূৰ্বতে কেতিয়াও নোহোৱা ঘটনা কিমান বছৰ হ'ল আপুনি ইয়াত থকা আৰু এই ঘটনাটো কালি যিহেতু আমি 12ৰ পৰাতে এনেকৈ মাতি লৈছোঁ 17ৰ পৰা ৰৈ আছোঁ এতিয়া ইমান দিনলৈকে ইমান এটা একো হোৱা নাছিলে সৰু কেতিয়াবা মাৰে পাথৰ চাথৰ অলপ সৰু মাটি চাটি ভাঙিছে এইটো বেলেগ কথা কিন্তু ইমান ডাঙৰ যে শিল আহি পৰিছে কালি ফাৰ্ষ্ট টাইম কেতিয়া ভবাও নাছিলোঁ সেই সময়ছোৱাত আপুনিও ঘৰত নাছিলোঁ এতিয়া নিশ্চয়কৈ ইয়াত থাকিবলৈ আপোনালোকৰ ভয় লাগিছে বিপদ যথেষ্ট বিপদ আহিছে লাগিব এইটো সৰু ল'ৰা ছোৱালী লৈ থাকোঁ ফেমিলি লৈ এইটোৱে আৰু তালৈতো লাগিবই ভয় প্ৰশাসনৰ লোক আহিছিলে কালি কেনেকুৱা কি ধৰণৰ
তেখেতে চালে তাৰ ৰাতিটো থাকিব মানা কৰিলে বিল্ডিঙত, বেলেগত আছিলোঁ। ৰাতিপুৱা আহি পেলাই এইটো মানে কিবা এটা ব্যৱস্থা কৰিব, ভাঙি দিল মানে কিবা ভাঙি কিবা এটা কৰিব বুলি। তেতিয়ালৈকেতো অহা নাই, সিহঁতে কৈছিল 10টা 10:30 পিছত আহিব বুলি। স্থায়ী সমাধান এখন ঘাৰ দুৱাল বা তেনেকৈ চিন্তা কৰা নাছিল, কাৰণ পাহাৰটো কাষতেই লাগি আছে। তাকেতো এনেকৈ কেতিয়া হোৱা নাই, ভবাও নাছিলোঁ। আৰু অলপ ধৰক এতিয়া মাৰ্কেটৰ যি অৱস্থা তেনেকৈ কৰিব পৰা নাছিলোঁ। তেতিয়াতো কিবা এটা ব্যৱস্থা কৰিব লাগিব, উপায়তো নাই তেনেকৈ হ'লে। এতিয়াতো কি ক্ষতি হৈছে, কিমান দূৰ আপোনালোকৰ ক্ষতি? এটা বেডৰুমৰ ৱাল এটা ক্ৰেক হৈ গৈছে, এটা বাথৰুম এটা ডেমেজ হৈছে, ৱাল চাল ভাঙি টাইল ভাঙি গৈছে। আৰু আপোনাৰ কিচেনৰ যিটো আপুনি চালে কমত এইটোৱে হৈছে, ইমানখিনি আৰু। কোনো লোক হতাহত হোৱা নাই? কোনো নাই 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 নাই, ঘৰত মানুহ আছিলে, মোৰ ল'ৰা আছিলে, ছোৱালী আছিলে, মিছেছো আছিলে, একো হোৱা নাই তেওঁতে। নিশ্চয় সৌভাগ্যক্ৰমে সকলো ৰক্ষা পৰিছে। কিন্তু প্ৰসংগটো যদি আমি কওঁ, ভূমিস্খলন ইতিমধ্যে আপুনি উল্লেখ ধন্যবাদ জ্ঞাপন কৰিছে। কৰিছোঁ আপোনাক এই মুহূৰ্তত পুলক মহন্ত আমাক সবিশেষ জনোৱাৰ বাবে।